নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত জুবিন গাৰ্গৰ মৃত্যুৰ 21 দিন অতিক্ৰম হল 22 দিনত ভৰি দিলে এই 22 দিন ধৰি ছিংগাপুৰৰ যিসকল অসমীয়া এজনক বাদ দি বাকি সকলক এতিয়ালৈকে এছআইটিয়ে চুবগৈ পৰা নাই না তেওঁলোক নিজে আহিছে না এছআইটি তালৈ গৈছে না কিবা ছিংগাপুৰৰ অনুসন্ধানৰ সন্দৰ্ভত আমি কিবা গম পাইছো না এছআইটিয়ে জনাইছে একো নাই আমাৰ হাতত তথ্য আৰু তাৰ পিছতো মুখ্যমন্ত্ৰীৰ পৰা এছআইটিৰ মুৰব্বীলৈকে সকলোৱে কৈ আছে জুবিন গাৰ্গে ন্যায় পাব অসমৰ জনসাধাৰণে বিচৰা ধৰণেৰে ন্যায় প্ৰদান কৰা হ'ব এটা আমাৰ প্ৰশ্ন আজিৰ দিনটোত যে 22 দিন হল যদি আজিলৈকে যিসকল মানুহে জুবিন গাৰ্গক সাগৰলৈ ইয়তত উঠাই লৈ গৈছিল যিসকল মানুহৰ পৃষ্ঠপোষকতাতে তেওঁ গাহৰি মাংস খাইছিল আৰু কিবা কিবি খাইছিল বুলি আমি পৰৱৰ্তী সময়ত গম পাইছো সেই মানুহসকলৰ ভিতৰত অকল শেখৰ সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা এওঁলোক এতিয়া এছআইটিৰ জিম্মাত আছে সেই ইয়তখনত থকা বাকি সকল অসমীয়া এতিয়াও এজনক বাদ দি বাকি সকল মৌন কিয় এই সন্দৰ্ভতে আজি আমি আকৌ এবাৰ অভিমতত কিছু কথা পাতিব বিচাৰিছো প্ৰথমতে মই দৰ্শকসকলক কোন কেইজন মানুহ এতিয়াও এক প্ৰকাৰ নাপাত্তা নিৰুদ্দেগ কোনো তেওঁলোকৰ এই মুহূৰ্তলৈকে নৈতিকতা মূল্যবোধে তেওঁলোকক ঢপলিয়াই অসমত উপস্থিত কৰোৱাহি নাই অসমৰ মানুহে সামাজিক মাধ্যমতেই হওক সংবাদ মাধ্যমতেই হওক ব্যাপক ৰূপত তেওঁলোকৰ সন্দৰ্ভত চৰ্চা কৰাৰ পিছতো তেওঁলোকক আহ্বান জনোৱাৰ পিছতো তেওঁলোকক অনুৰোধ কৰাৰ পিছতো তেওঁলোকক কটাক্ষ কৰাৰ পিছতো তেওঁলোকৰ এতিয়ালৈকে অসমত পদাৰ্পণ হোৱা নাই আমি নাজানো কিয় হোৱা নাই কিবা আইনী মেৰ প্ৰেছৰ কাৰণে হোৱা নাই না আন কিবা কাৰণে হোৱা নাই আমি নাজানো কিন্তু এজনটো আহি গ'ল উভতিও গ'ল তেওঁ তেখেত যদি আহিব পাৰিছে বাকি কেইজন কিয় আহিব পৰা নাই আজি মূলত আমাৰ দৃষ্টিভংগীটো তাত থাকিব আৰু এই সকলৰ ক্ষেত্ৰত অসম চৰকাৰৰ যেটো স্থিতি আমাৰ যিসকলে এই এছআইটিৰ তদন্ত কৰি আছে এখেতসকলৰ শেহতীয়া যিবিলাক কাম কাজ এই সন্দৰ্ভত আমাৰ মনলৈ অহা কিছু প্ৰশ্ন আজি আমি আকৌ এবাৰ উত্থাপন কৰিম অসমৰ ৰাইজৰ মনৰ সাগে সেইখিনি প্ৰশ্ন যিখিনি প্ৰশ্ন আমাৰো মনত উদয় হৈছে এই 22 দিন হোৱাৰ সময়ত আমি এছআইটিৰ সকলো মুৰব্বীৰ পৰা বিষয়ববীয়াক এই কথাখিনি জনাব বিচাৰিছো আনকি মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰো আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো আমাৰ মনত উদয় হোৱা সেই প্ৰশ্নখিনি প্ৰথমতে মই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছো ছিংগাপুৰৰ সেই সকল অসমীয়া চাওক আপোনালোকে কোন কেইজন এতিয়ালৈকে খা খবৰ নাই তন্ময় ফুকন কাৰ্যসূচীৰ মূল উদ্যোক্তা আছিল এই তন্ময় ফুকন বোলাজন এতিয়ালৈকে নাপাত্তা নিৰুদ্দেগ যিজন অসম এছ'চিয়েশ্যনৰ সভাপতি যিজন সেই ইয়তখনত আছিল অভিমন্যু তালুকদাৰ তৃতীয় দিব্যজ্যোতি হাজৰিকা সাধাৰণ সম্পাদক অসম এছ'চিয়েশ্যন ছিংগাপুৰ সিদ্ধাৰ্থ বৰা ইয়তত থকা আন এগৰাকী প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা এই ব্যক্তিগৰাকীও এতিয়ালৈকে কোনো ধৰণৰ আমি সুংসূত্ৰ পোৱা নাই একো নাজানো সুদীপ চেটাৰ্জী ইয়তত থকা আন এগৰাকী প্ৰবাসী অসমীয়া ৱাজিদ আহমেদ ইয়তত থকা এগৰাকী প্ৰবাসী অসমীয়া সুস্মিতা গোস্বামী তেওঁ অধ্যয়নৰত তেওঁ দেউতাকে আজি কিছু কথা কৈছে আৰু জয়শ্ৰী গোস্বামী আসলতে প্ৰবাসী অসমীয়া বুলি যদিও আমি ইয়াত লিখিছো আসলতে তেওঁ শ্যামকানু মহন্তৰ এই যেটো ইভেন্ট সেই ইভেন্টৰ লগত জড়িত আছিল আৰু সেই কাৰণে তেওঁ গৈছিল আজি এইগৰাকী জয়শ্ৰী গোস্বামী এছআইটিৰ সন্মুখত উপস্থিত হৈছেহি আজি উপস্থিত হৈছেহি ইয়াৰ আগলৈকে অহা নাছিল এতিয়া কথা হ'ল বাকি কেইজন এই মুহূৰ্তলৈকে কি কাৰণে অহা নাই কিয় আহিব পৰা নাই গণ্ডগোলটো ক'ত হৈছে এই যে 21 দিন হল আজিলৈকে যে
SITৰ এজনো লোক তাত উপস্থিত হ'বগৈ পৰা নাই কিয় মুখ্যমন্ত্ৰীয়ে কৈ আছে সঠিক ৰূপত তদন্ত চলি আছে SITৰ ওপৰত বিশ্বাস ৰাখিব লাগে আমি সন্দেহ কৰা নাই আমি বিশ্বাস ৰাখিছো SITয়ে সঠিক ৰূপতে তদন্ত কৰিছে বুলি আৰু যিখিনি বাকি আছে সেইখিনিও কৰিব বুলি 3 মাহৰ বাজত যিখিনি প্ৰতিবেদন দিব মুখ্যমন্ত্ৰীয়ে কৈছে আমি বিশ্বাস কৰিছো 3 মাহৰ পিছত SITৰ প্ৰতিবেদন মতে অসমৰ মানুহে কথাখিনি বিশ্বাস কৰক কিন্তু তাৰ আগতে সেই প্ৰতিবেদন প্ৰস্তুত হোৱাৰ আগতে জিমুলা বাহে দুপাততে চিন বুলি এখাৰ কথা আছে এই 22 দিন হোৱাৰ সময়ত তদন্তৰ যেটো গতি প্ৰকৃতি স্বৰূপ আৰু চৰিত্ৰ কেনেকুৱা অসমৰ মানুহে কি মন কৰিছে আমি কোনো CID CBI পুলিচৰ মানুহ নহয় তেনেই নিষ্কিন নগণ্য এজন সাধাৰণ ব্যক্তি কিন্তু যিখিনি বিগত সময়ত এজন সাধাৰণ সাংবাদিক হিচাপে যিখিনি কামকাজ আমি দেখিছো প্ৰত্যক্ষ কৰিছো এটা ঘটনা সংঘটিত হোৱাৰ পিছত যি ধৰণে তদন্ত কৰে আৰু আৰক্ষীৰ লোক বা তদন্তকাৰী বিষয়াসকল প্ৰথম সেই ঘটনাস্থলীত উপস্থিত হৈ পুংখানুপুংখভাৱে সকলোবিলাক যেনেকৈ তেওঁলোকে তথ্য সংগ্ৰহ কৰে সেই ক্ষেত্ৰত SITয়ে এই 21 দিনত কি ভূমিকা পালন কৰিছে কি হৈ আছে আজিৰ দিনটোলৈকে আলেকৰ পালেক কুকুৰা চৰাই ভাগিনীক বিচাৰি SITয়ে এতিয়া জুবিন গাৰ্গৰ ফোন কল চাই কাৰ লগত সম্পৰ্ক আছিল হেখোপাক দৈনিক মাতি আছে অসমৰ মানুহে এই আলেকৰ পালেক কুকুৰা চৰাই ভাগিনীক খোপাক বিচাৰি পোৱা নাই চাব বিচৰা নাই কাৰ কত কি সম্পত্তি কোনে কিমান লুটিলে কাৰ কি ঠিকা এইবিলাক অসমৰ মানুহে বিচৰা নাই মূল ইস্যুটো কি আছিল জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন যদি হেয়াই হয় এই যে আজিৰ দিনত জুবিনৰ লগত থকা PSO দুগৰাকীক 4 দিনৰ তদন্তৰ শেষত আজি গ্ৰেপ্তাৰ কৰিছে ভাল কথা কিবা টকাৰ গোলমাল হৈছে এবোৰ গ্ৰেপ্তাৰ কৰিছে ভাল কথা কিন্তু গ্ৰেপ্তাৰ কৰিব লাগিছিল কাক সুধিব লাগিছিল কাক সুধি আছে কাক মাতিব লাগিছিল কাক মাটি আছে কাক জেৰা কৰিব লাগিছিল কাক জেৰা কৰি আছে কাক সিংগাপুৰলৈ নোযোৱাকৈ SITৰ কোনো এজন ব্যক্তি তাত উপস্থিত নোহোৱাকৈ এই 21 দিনে SITয়ে সঠিক ৰূপত তদন্ত কৰি আছে আৰু আমি বিশ্বাস কৰি আছো এতিয়া মই দৰ্শকসকলক ক'ব বিচাৰো যে যিসকলৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে এই SIT যে গঠন হৈছে CIDৰ মানুহৰ পৰা ধৰি CM ভিজিলেন্সৰ বিষয়াৰ পৰা ধৰি সকলো মানুহক লৈ গঠন কৰা হৈছে তাত ৰজি কলিতা আছে মুন্না প্ৰসাদ গুপ্তা আছে আৰু কেবাগৰাকীও উচ্চপদস্থ আৰক্ষীৰ বিষয়া আছে CIDৰ নেতৃত্বত হৈছে এই যে ৰজি কলিতা মুন্না প্ৰসাদ গুপ্তা অসম আৰক্ষীৰ মুৰব্বী DGP হৰমিত সিং আৰু গৃহ বিভাগৰ দায়িত্বত থকা গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই 4 জনৰ ওপৰতেইটো গোটেই অসমৰ মানুহৰ শেষ ভৰসা হৈ আছে এতিয়া এই 4 জন ব্যক্তিৰ আজি 21 দিন হোৱাৰ সময়লৈকে বক্তব্য কি এই সিংগাপুৰ কেন্দ্ৰিক স্থিতি কি তেওঁলোকৰ অসমৰ মানুহক মই আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছো যে তেখেতসকলে নিজে কোৱা বক্তব্যৰ কিয়দাংশ আপোনালোকে এবাৰ চাওক শুনক আৰু তাৰ পিছত আপোনালোকে নিজে বিবেচনা কৰক যে আমি আবেগৰ বশৱৰ্তী হৈ এই কথাখিনি কৈছো নে কৰবাত বিবেক দংশনত ভুগি এই কথাকিটা আকৌ এবাৰ ক'বলগীয়া হৈছে প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰিছো
এই SITৰ অন্যতম এগৰাকী ব্যাগুম বিষয়া হততেই আমি CM ভিজিলেন্সৰ যোগেদি তেখেতক দেখি থাকোঁ এই SITটো তেওঁ অন্যতম এগৰাকী নেত্ৰী ৰজি কলিতাৰ বক্তব্যটো অকণমান চাওকচোন কি কৈছিলে তেওঁ সিস্টেমৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক ভালকে চলি আছে ভালকে হ'ব ভালকে চলি আছে আপোনালোকে আমাৰ সিস্টেমটোৰ ওপৰত বিশ্বাস সিস্টেমৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক ভালকে চলি আছে ভালকে হ'ব ভালকে চলি আছে আপোনালোকে আমাৰ সিস্টেমটোৰ ওপৰত বিশ্বাস সিস্টেমৰ ওপৰত আপোনালোকে চলি যাবলৈ দিয়ক ভালকে চলি আছে সিস্টেমৰ ওপৰত বিশ্বাস ৰাখক আমিও কৈছো আমি সিস্টেমৰ ওপৰত বিশ্বাস ৰাখিছো অসমৰ কোটি কোটি মানুহে বিশ্বাস ৰাখিছে কিন্তু 21 দিনত সেই বিশ্বাস হৈ আছে নে এখন মকৰা জাল সৃষ্টি কৰিছে দৈনিক নে জেলেপিৰ এটা পাক বনাই আছে দৈনিক যিটোৰ জেলেপিৰ পাকত আসল বৃন্দটো কৰবাত হেৰাই গৈছে মুন্না প্ৰসাদ গুপ্তা যিগৰাকী নেতৃত্ব দিছে এই SITৰ মুন্না প্ৰসাদ গুপ্তাই কি কৈছিল চাওক এবাৰ আমাৰ টিম ৰেডি আছে এটো কিছুমান ফৰ্মালিটি আছে মই অসুবিধা একো নাই কাৰণ এটো চাওক এটো বিদেশী ৰাষ্ট্ৰ সিংগাপুৰ গতিকে আমি সিংগাপুৰৰ লগত যেটো ভাৰতৰ মিউচুৱেল ট্ৰিটি আছে ইতিমধ্যে আমাৰ ৰিকুৱেষ্ট গৈ পাইছে তেওঁলোকে দুদিনমান টাইম ল'ব প্ৰচেছ কৰিবলৈ তেওঁলোকৰ নিজা সিস্টেমত প্ৰচেছ কৰি আমাক জনালে আমাৰ টিম যাব আমাৰ টিম ৰেডি আছে এটো কিছুমান ফৰ্মালিটি আছে মই অসুবিধা একো নাই কাৰণ এটো চাওক এটো বিদেশী ৰাষ্ট্ৰ সিংগাপুৰ গতিকে আমি সিংগাপুৰৰ লগত যেটো ভাৰতৰ মিউচুৱেল ট্ৰিটি আছে ইতিমধ্যে আমাৰ আপোনালোকক আকৌ কৈছো এই যে ৰজি কলিতা আৰু এয়া SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা শীৰ্ষ আৰক্ষী বিষয়া তেওঁ যিখিনি কথা কৈছে এয়া আজি বা কালিৰ কথা নহয় এয়া তেওঁলোকে আজিৰ পৰা বহু দিনৰ আগতেই কৈছিল মুন্না প্ৰসাদ গুপ্তাই কৈছিল যে যাবলৈ সাজু হৈ আছে আৰু এতিয়ালৈকে তালি টুপুলা বান্ধি হয়তো টুপি কাপোৰ কানি সাগে গুটাই আছে যাবই পৰা নাই এতিয়ালৈকে অসমতে আছে তেওঁলোকৰ পিছত DGP যিগৰাকী আৰক্ষীৰ মুৰব্বী আৰু গৃহ বিভাগৰ দায়িত্বত থকা গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকে কি কৈছিল এজনে কৈছিল সিংগাপুৰত বুলে গৈ SITৰ টিম অসম আৰক্ষী উপস্থিত ইতিমধ্যেই হ'লগে স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু DGPয়ে কৈছিল অলৰেডি যাবলৈ সাজু হৈছে অলৰেডি যাবলৈ সাজু যদি খসাকৈ মুখ্যমন্ত্ৰীয়ে মই নাজানো তেওঁলোকৰ কোট গণ্ডগোল হ'ল মুখ্যমন্ত্ৰীয়ে আগদিনা কৈছিল আৰু DGPয়ে তাৰ পিছদিনা কৈছিল এই দুইটা ভাষ্য মই এবাৰ আপোনালোকক দেখুৱাব বিচাৰো চাওক তেওঁলোকে কি বুলি কৈছিল আমি এমলেট মিউচুৱেল লিগেল এছিষ্টেন্ট ট্ৰিটি এই ট্ৰিটিখনক ইনভোক কৰিবৰ কাৰণে আজি গৃহ মন্ত্ৰালয়লৈকে আমি প্ৰস্তাৱ পঠিয়াইছো তেখেতসকলে এই প্ৰস্তাৱ সিংগাপুৰলৈকে প্ৰেৰণ কৰাৰ লগে লগে আমাৰ আৰক্ষীৰ দলো সিংগাপুৰত আছে আমি ভাবো যে অহা কেইটামান দিনৰ ভিতৰত আমি যথেষ্টখিনি আগুৱাই যাব পাৰিম মই ডিটেইলছ আজি ক'ব খোজা নাই কিন্তু অহা 2-3 দিন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব As per the law of India তদন্তটো ট্ৰান্সপেৰেন্ট আৰু একদম প্ৰপাৰ সাইন্টিফিক ইনভেষ্টিগেশ্যন হ'ব আপুনি জানে দুজন অলৰেডি এটা টিম অলৰেডি দিল্লীত আছে দুজন অলৰেডি সিংগাপুৰলৈ যাব সিংগাপুৰৰ লগত আমাৰ মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি আছে ভাৰত দেশৰ প্ৰিয় দৰ্শক DGP হৰমিত সিং আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটো কেতিয়া আছিল জানে আপোনালোকে যিসকলে আগতে শুনিছিল আপোনালোকৰ নিশ্চয় মনত আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তেতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰী কৰা নাছিল 19 ছেপ্টেম্বৰত জুবিনক আমি হেৰুৱাইছিলোঁ আৰু যেতিয়া সামাজিক মাধ্যম সংবাদ মাধ্যমত সৰব ৰূপত চৰ্চা হৈ আছিল যে 10 দিন অতিক্ৰম কৰাৰ পিছতো যি দুগৰাকীৰ বিৰুদ্ধে আটাইতকৈ সৰ্বাধিক গুৰুতৰ অভিযোগ উত্থাপন হৈছে
তেওঁলোকক কিয় আৰক্ষীয়ে ধৰিব পৰা নাই ছিংগাপুৰৰ পৰা কিয় শ্যামকানু মহন্তক আটক কৰি আনিব পৰা নাই দিল্লীত আত্মগোপন কৰি থকা সিদ্ধাৰ্থ শৰ্মাক কিয় এতিয়ালৈকে ধৰিব পৰা নাই সাংবাদিকে যেতিয়া বাৰে বাৰে মুখ্যমন্ত্ৰীক ডিজিপিক য'তেই লগ পাইছিল ত'তেই প্ৰশ্ন কৰিছিল তেতিয়া 10 দিনৰ দিনা দিয়া বক্তব্য আছিল এজনে দিছিল 11 দিনৰ দিনা আৰু মুখ্যমন্ত্ৰীয়ে দিছিল 10 দিনৰ দিনা 29 আৰু 30 তাৰিখৰ বক্তব্য আছিল আৰু সেদিনাখনে আমি এই প্ৰতিদিন টাইমৰ মজিয়াৰ পৰা আমি প্ৰশ্ন কৰিছিলোঁ কোনে মিছা কথা কৈছে আপোনালোক দুজনৰ ভিতৰত আমি প্ৰশ্ন কৰিছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে আপুনি কিয় গোকাত মিছা কথা ক'লে আপুনি যা ছিংগাপুৰত অসম আৰক্ষীৰ লোক উপস্থিত হ'লগৈ বুলি ক'লে আৰু ডিজিপি যে কৈছে পিছদিনাখন যাবলৈ সাজু হৈ আছে কোনে সঁচা কথা কৈছিল কোনজনে মিছা মাতিছিল 30 তাৰিখে আমি সেই প্ৰশ্নটো কৰিছিলোঁ যিসকলে আমাৰ প্ৰতিদিন টাইম চাইছিল আপোনালোকৰ নিশ্চয় মনত আছে আৰু আমি ব্যক্তিগতভাৱে আমি কৈছিলোঁ যে শ্যামকানু মহন্তক আনিবৰ কাৰণে ছিংগাপুৰলৈ কোনো পুলিচ যোৱা নাই হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে ডিজিপি যে কৈছে যাবলৈ সাজু এটো হয়তো সঁচা কিন্তু যোৱা নাই মুণ্ডা প্ৰসাদ গুপ্তাই কৈছিল সকলো ৰেডি এই এমলেটখনৰ কথা কৈছিল আৰু সেই নিখাই এমলেটৰ সকলোখিনি কাম সম্পন্ন হ'লে পিছদিনা ৰাতিপুৱা ফ্লাইটত উৰিবলৈ সাজু হৈ আছিল বুলি এক প্ৰকাৰ ইংগিত দিছিল আৰু সেইদিনাখনেই আমি স্পষ্টকৈ কৈছিলোঁ যে শ্যামকানু মহন্ত ছিংগাপুৰৰ পৰা হয়তো আৰক্ষী আৰু আটক কৰি আনিবলগীয়া নহয় শ্যামকানু মহন্ত হয়তো কালি আৰু পৰহিৰ ভিতৰত দিল্লীত উপস্থিত হ'বহি আৰু তাৰপিছত তেওঁক হাতেলুতে ধৰিব ধৰি আনি অসমত হাজিৰ কৰিব আমি 30 তাৰিখে সেই কথাটো কৈছিলোঁ আমাৰ ৰেকৰ্ড আছে চাওক আপোনালোকে যিসকলে আমাৰ ফেচবুক পেজত আছে ইউটিউবত আছে আমাৰ চেনেলৰ যোগেদি আমি সেই কথাখিনি 30 তাৰিখেই কৈছিলোঁ আৰু সেয়াই 100% শুদ্ধ বুলি প্ৰমাণিত হৈছিল তাৰ পিছদিনাখন আহি শ্যামকানু মহন্ত দিল্লীত হাজিৰ হৈছিল সি ছিংগাপুৰৰ পুলিচে তাত গৈ ধৰা নাছিল তাৰ পৰা গ্ৰেপ্তাৰ কৰি অনা নাছিল মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেতিয়াই দিল্লীত আৰক্ষী হাজিৰ হোৱা বুলি যিটো কৈছিল সেইটো হয়তো সঁচা আছিল কিন্তু ছিংগাপুৰত গৈ আৰক্ষীৰ লোক উপস্থিত হোৱা বুলি কোৱাটো গুকাত মিছা কথা আছিল আজিলৈকে ছিংগাপুৰৰ সেই ইয়টখনত সেই সাগৰৰ সেই দ্বীপটোত আমি এছআইটি কোনোবা বিষয়া গৈ উপস্থিত হৈছে বুলি আমি দেখিছোঁ নেকি দেখিছে নেকি অসমৰ জনসাধাৰণে নাই দেখা বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে কিছুমান কথা কোৱা হৈছিল আৰু এতিয়া কি কৈছে য'ত এদিন ক'লে গৈ তাত উপস্থিত হ'ল ডিজিপিয়ে ক'লে যাবলৈ সাজু মুন্না প্ৰসাদ গুপ্তাই ক'লে আমি সকলো ৰেডি যিকোনো মুহূৰ্তত আমি উপস্থিত হ'ম আৰু এতিয়া কৈ আছে অসম পুলিচ বোলে তালৈ যাব নোৱাৰে ক'ত মাৰে মৰক এইবোৰ কি সাধু চলি আছে এই এমলেটখনৰ কথা আমি সেই তেতিয়াই আমাৰ ষ্টুডিঅ'ত অতিথি কৰি কেইবাগৰাকী বিশিষ্ট অধিবক্তাৰ আমি বক্তব্য অসমৰ ৰাইজক দেখুৱাইছিলোঁ যিখিনি আমি নাজানো জনতাক জনাবৰ কাৰণে সেই বিশিষ্ট অধিবক্তাসকলৰ আমি কাষ চাপিছিলোঁ তেখেতসকলে সকলোখিনি কথা কৈছিলে আজিও ক'ব আজিৰ পৰা 10 দিনৰ পূৰ্বেই এই মুখ্যমন্ত্ৰীয়ে কোৱা এমলেটখনৰ সন্দৰ্ভত আজিও অংশুমান বৰা আমাৰ লগত আছে যিহেতু আমি তেখেতৰ পৰা কিছু কথা আপোনালোকক জনাম তেখেতে জনাব কিন্তু তাৰ আগতেই কেইদিনমানৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে কেনেকৈ উলুটা খৰ মাৰিলে এবাৰ চাওক আপোনালোকে আজি এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে ছিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই কাৰণ তেওঁলোক যদি নাহে তদন্তটো আমি পূৰা কৰিব নোৱাৰিম আৰু তেওঁলোকে জুবিনক ইয়াত যাত্ৰা বা এই গোটেই ঘটনাটো কৰা তেওঁলোকে মেইন মানুহ আছিলে গতিকে এতিয়া অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোকক পঠিয়াই দিয়ে বাকীটো আমি যাক আনিব পাৰিলোঁ আনিলোঁ কিন্তু এওঁলোক ছিংগাপুৰত বহি আছে আৰু দুই এজনে আমাক লিখিছে এইটো অসুবিধাৰ কাৰণে আহিব নোৱাৰোঁ অমুক নোৱাৰোঁ জুবিনৰ অনুৰাগীবিলাক খুব সন্তুষ্ট যে অসম চৰকাৰে এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছে তদন্ত কৰিছে
আৰু জুবিনৰ অনুৰাগীসকলে ভাবিবই পৰা নাছিল যে অসম চৰকাৰে ইমান ক্ষিপ্ৰতাৰে কাম কৰিব জুবিনৰ অনুৰাগীবিলাকতো এতিয়া 10% মোৰে অনুৰাগী হৈ গৈছে আৰু জুবিনৰ দোষীসকলক যে এনেকৈ আনিম আজিতো ছিংগাপুৰৰ পৰা এজন হ'লেওতো ধৰি আনিলোঁ কেতিয়াবা অসম পুলিচে আগত পাৰিছিল নেকি ক'লে ছিংগাপুৰৰ পৰা ধৰি আনিলোঁ বুলি আকৌ এবাৰ তেওঁ গোকাত মিছা কথা ক'লে এই ৰূপকমলক ছিংগাপুৰৰ পৰা ধৰি আনিছিলে নেকি ইমান জিয়া জিয়া মিছা কথা কিয় ক'ব লাগে কেতিয়া ছিংগাপুৰৰ পৰা অসম আৰক্ষীয়ে তেওঁক ধৰি আনিলেগৈ তেওঁ নিজে আহিছে অসমলৈ নোটিছ দিছে এছআইটিয়ে নোটিছ দিছে বাকী কেইজনক যেনেকৈ দিছে এই ৰূপকমলকো তেনেকৈ নোটিছ দিছিল এই যে গোকাত মিছা কথা এটা কৈ দিছে ছিংগাপুৰৰ পৰা ধৰি আনিলোগৈ কেতিয়া ধৰি আনিলে কোনে ধৰি আনিলে অসম আৰক্ষীৰ যদি কিবা ছায়া ভূত গৈ পেলাই তাত উপস্থিত হৈ ধৰি আনিছে সেয়া অসমৰ মানুহে নাজানে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ আগত যিটো বক্তব্য দিছে 3 দিনৰ পূৰ্বে এয়া কেনেকুৱা কথা ছিংগাপুৰৰ মানুহে বোলে হেঁচা দিব লাগে অসমৰ মানুহে বোলে হেঁচা দিব লাগে তেওঁলোকক আহিবৰ কাৰণে এতিয়া আমাৰ অৱস্থা সেই পৰ্যায়ত এছআইটি গঠন হৈছে এখন বিয়াগুম চৰকাৰ আছে আপোনালোকে নিজে কয় ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে ছিংগাপুৰ এখন ভাৰতৰ বন্ধু ৰাষ্ট্ৰ এমলেট এখন চুক্তি মিউচুৱেল এই ট্ৰিটিখনৰ কথা আপোনালোকে গৌৰৱেৰে ক'ব পাৰে কৰি থৈছে এখন চুক্তি তাৰপাছত বন্ধু শত্ৰু ৰাষ্ট্ৰ হ'লে বেলেগ কথা আজি পাকিস্তান হোৱা হ'লে কি কৰিলেহেঁতেন এখন শত্ৰু ৰাষ্ট্ৰত যদি এই ঘটনাটো ঘটিলেহেঁতেন তেনেহ'লে আমি কি কৰিলোহেঁতেন এখন বন্ধু ৰাষ্ট্ৰত সংঘটিত হোৱা এটা ঘটনা আজি 22 দিন হ'ল মিছাৰ ওপৰত মিছা কৈ আছে গোকাত মিছা কথা এসোপা অসমৰ মানুহক দৈনিক কৈ আছে 21 দিনে না তাত গৈ অসম আৰক্ষীৰ লোক এছআইটিৰ লোক কোনোবা উপস্থিত হৈছে না আমাৰ কেন্দ্ৰীয় চৰকাৰে কাৰোবাক পঠিয়াব পাৰিছে একো এটা তেনেকুৱা তথ্য নাই ইয়াত এসোপামান সৰু সৰু মাছ ধৰি পেলাই বুকু ফিন্দাই পেলাই তদন্ত সঠিক গতিত গৈ আছে বুলি ক'বলৈ আহিছে আমি নাজানো সিদ্ধাৰ্থই কি কৈ আছে শ্যাম কানুহঁতে কি কৈ আছে কিন্তু আসল এই 12 জন মানুহৰ ভিতৰত এজন যে আহিছে বাকি কেইজন যে এতিয়া অহা নাই তেওঁলোকৰ ভাষ্যটো কিয় আদায় কৰিব পৰা নাই তেওঁলোকক কিয় বাধ্য কৰাব পৰা নাই আমাৰ প্ৰশ্নটো তাত বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে আছে পবিত্ৰ মাৰ্ঘেৰিটা জুবিন গাৰ্গৰ দীৰ্ঘদিনীয়া বন্ধু এসময়ৰ এফালে তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী আৰু আনফালে তেওঁ জুবিন গাৰ্গৰ বন্ধু আৰে যদি বৈদেশিক পৰিক্ৰমা এগৰাকী ৰাজ্যমন্ত্ৰী হৈ পবিত্ৰ মাৰ্ঘেৰিটাই যদি ছিংগাপুৰৰ লগত এই কামখিনি এতিয়ালৈকে আদায় কৰিব পৰা নাই তেনেহ'লে বিশ্বগুৰু নৰেন্দ্ৰ মোদী হ'বলৈ যোৱা ভাৰতবৰ্ষৰ শক্তিশালী নেতাজনৰ ওচৰত কি ছিংগাপুৰৰ বন্ধুত্ব সেয়াই নেকি ছিংগাপুৰটো শত্ৰু ৰাষ্ট্ৰ নহয় ভাৰতবৰ্ষৰ অন্যতম এখন ঘনিষ্ঠ বন্ধু ৰাষ্ট্ৰ তাৰপিছত আমি এই 21 দিন ধৰি আমি কিয় সেই কামখিনি এতিয়ালৈকে আদায় কৰিব পৰা নাই কিয় অসম আৰক্ষী এতিয়ালৈকে ছিংগাপুৰত গৈ সেই দ্বীপটোত উপস্থিত হ'ব নোৱাৰিলে ক'ত ঘটিছিল কেনেকৈ ঘটিছিল হোটেলখনত কি হৈছিল আচলতে অসমৰ মানুহে জানিব বিচাৰিছিল এতিয়ালৈকে কিয় পৰা নাই নে দিন বাগৰাৰ লগে লগে মানুহৰ আবেগ অসমীয়াৰ আবেগ যেহেতু ধানখেৰৰ জুই ভমককৈ জ্বলে ভমককৈ নুমাব সকলো শেষ আৰু লাহে লাহে নিৰ্বাচনৰ সময় আহিব ৰাজনৈতিক ধুমুহাত ব্যস্ত হ'ব আৰু জুবিন গাৰ্গৰ ন্যায় কৰবাত চিটিকি পৰিব এয়াই এই দিশত গৈ আছো নেকি আমি বিলাক যিবিলাক সৰু সৰু লক্ষণ ফুটি উঠিছে কিহৰ ইংগিত তাত পুনৰ কৈছো যে মানুহক দেখুৱাই কিছুমান কথা কৈ এদিনৰ কাৰণে দুদিনৰ কাৰণে তিনি দিনৰ কাৰণে মানুহক মূৰ্খ সজাব পাৰি কিন্তু অনন্তকালৰ কাৰণে কোনেও কিন্তু কেতিয়াও সকলোকে একেটা সময়তে একেলগে মূৰ্খ সজাব নোৱাৰে এজনক পাৰে দুজনক পাৰে তিনিজনক পাৰিব সকলোকে নোৱাৰে হেতু নহব আৰু কিছু কথা আমি উত্থাপন কৰিম সাইদুল ইছলাম আছে সাইদুল ইছলামৰ লগত আমি কিছু কথা পাতিম
আৰু অংশুমান বৰা আছে আইনী প্ৰক্ৰিয়াৰ এই কথাখিনি অংশুমান বৰা ডাঙৰীয়াকো মই সুধিম আৰু নিজৰ ক'বলগীয়াখিনিও উত্থাপন কৰিম আজি 21 দিন অতিক্ৰম হৈ গ'ল জুবিন গাৰ্গৰ মৃত্যুৰ আৰু এই মৃত্যুৰ সন্দৰ্ভতেই আজি আকৌ এবাৰ অভিমতত আমি কিছু কথা উত্থাপন কৰিছোঁ বিৰতিৰ পূৰ্বে মই আপোনালোকক কৈছিলোঁ যে দুগৰাকী বিশেষ ব্যক্তিক আজিৰ অনুষ্ঠানটোৰ আমি অতিথি কৰিছোঁ এগৰাকী লেখক নিবন্ধকাৰ আৰু আনগৰাকী কবি লেখক তথা বিশিষ্ট অধিবক্তাও মই পুনে পুনে অংশুমান বৰাৰ কাষলৈকে যাব বিচাৰিছোঁ অংশুমান বৰা ডাঙৰীয়া আপুনি 10 দিনমানৰ পূৰ্বে যিহেতু আমাৰ অভিমতত আমাৰ মৃণাল তালুকদাৰৰ বিশ্লেষণতো আপুনি অতিথি হৈছিল আপুনি কিছু কথা সেদিনাখন কৈছিল মোৰ পোনপটীয়া কথাটো হ'ল এতিয়া যে তদন্ত সঠিক গতিত গৈ আছে বুলি কৈছে আৰু সঠিক সময়ত সঠিক ন্যায় পাব বুলি কোৱা হৈছে কিন্তু মানুহৰ মনত এতিয়ালৈকে যিখিনি সন্দেহ SITয়ে এতিয়ালৈকে ছিংগাপুৰত গৈ উপস্থিত নহল আৰু ছিংগাপুৰৰ পৰাও অসমীয়াসকল আহি এতিয়ালৈকে উপস্থিত নহল ছিংগাপুৰৰ কাৰণে আসলতে SITৰ অনুসন্ধানটো স্তব্ধ হৈ যাব নেকি কৰবাত জটি পৰিব নেকি ছিংগাপুৰত যেটো এতিয়া আমাৰ সিংহভাগ এই ঘটনাটোৰ ছিংগাপুৰতে হৈছে গতিকে আমি আগতেও কৈছো বাৰম্বাৰ এই ষ্টুডিওৰ মজিয়াটো আমি এই বিষয়ে ডিসকাস কৰিছো যে ছিংগাপুৰ আৰক্ষীয়ে এই বিষয়ে যদি সমান্তৰালকৈ কিবা ইনভেষ্টিগেশ্যন চলাইছে আৰু যেহেতু সংঘভাগ ছিংগাপুৰত হৈছে গতিকে আমাৰ আৰক্ষীয়ে যি ইনভেষ্টিগেশ্যন কৰিব লাগিব তেওঁলোকে ডাইৰেক্টলি তাত গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰে বুলি আমি সকলোৱে জানো ইয়াৰ এটা প্ৰচিডিউৰ যেটো আছে দুটা প্ৰচিডিউৰ আছে আমি অলৰেডি ডিসকাস কৰিছো এটা হল মিউচুৱেল যেটো এগ্ৰিমেন্ট থাকে মিউচুৱেল লিগেল এসিস্টেন্স বুলি কোৱা হয় সেই মিউচুৱেল লিগেল এসিস্টেন্সৰ থ্ৰু মিনিষ্ট্ৰি আমি হেতু তেওঁলোকলৈ পঠিয়াব লাগিব সকলো কাৰ্য আমি তেওঁলোকক পঠিয়াই আমি পঠিয়ান নিয়াব লাগিব যে আমাক এইখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে এই সমলখিনি আপোনালোকৰ পৰা আমাৰ প্ৰয়োজন আৰু মিনিষ্ট্ৰি হেতু তাৰ কনসাৰ্ন ডিপাৰ্টমেণ্টলৈ পঠিয়াব তাৰ পিছত তেওঁলোকে হেতু যদি এগ্ৰি কৰে তেতিয়া আমালৈ সেই সমলখিনি তেওঁলোকে পঠিয়াই দিব পাৰে সো নেচাৰেলি এই ইনভেষ্টিগেশ্যনটোত ছিংগাপুৰ চৰকাৰৰ এটা বৃহৎ ভূমিকা দেখা যায় আৰু সেই কাৰণে আমাৰ যিখন এগ্ৰিমেন্ট আছে মিউচুৱেল লিগেল এসিস্টেন্ট ট্ৰিটি সেই তাৰ থ্ৰুদিহে আমি সকলো ইনভেষ্টিগেশ্যন প্ৰচিডিউৰটো আগবঢ়াই নিব লাগিব আৰু সেই কাৰণে যিখিনি আমি সমল তাৰ পৰা কালেক্ট কৰিব লাগিব সেই এগ্ৰিমেন্টৰ যেটো প্ৰচিডিউৰ ডিসাইড কৰা আছে আমাৰ তাৰ কাৰণে ভাৰত চৰকাৰৰ এখন SOP বনাই থোৱা আছে সেই SOP খনৰ থ্ৰুদিহে গুটেই মেটেৰিয়েলখিনি কালেক্ট কৰিব লাগিব আমাৰ SITয়ে সো নেচাৰেলি সেই প্ৰক্ৰিয়াটোত হয়তো কিছু সময় লাগিব কিন্তু এটো নহয় যে এটোৰ কাৰণে গুটেই প্ৰসেসটো বন্ধ হৈ যাব খুদা আমাৰ ইনভেষ্টিগেটিং অথৰিটিয়ে তেওঁলোকে যিখিনি সমল কালেক্ট কৰিছে সেই সমলখিনি পঠিয়াব লাগিব আৰু সেই সমলৰ ওপৰত আধাৰ কৰি পেলাই আমাৰ মিনিষ্ট্ৰিয়ে তেওঁলোকলৈ পঠিয়াব আৰু তাৰ পিছত তেওঁলোকে ডিসাইড কৰিব যে কিমানখিনি মেটেৰিয়েল আমাক দিব বা নিদিয়ে অংশুমান বৰা এই যে আপুনি এইবাত্ৰ ক'লে ইয়াৰ পূৰ্বেও 10 দিন মানৰ পূৰ্বে যিখিনি কথা আপুনি ইয়াত কৈছিল আজিতো হেয়াই হৈছে এতিয়ালৈকে যে এই এমলেটৰ যোগেদি অসম আৰক্ষী আগবাঢ়িবই পৰা নাই কিয় ছিংগাপুৰে একো সহাৰি দিয়া নাই না আন কিবা কাৰণ হয় আমি 10 দিন মান আগতে এই বিষয়ে বিস্তৃতভাৱে আমি ষ্টুডিওৰ মজিয়াত আমি কথা পাতিছিলো গতিকে এতিয়া দেখা গৈছে যে বিভিন্ন আমি ষ্টেটমেন্ট দেখিছো মুখ্যমন্ত্ৰীৰ ষ্টেটমেন্ট আমি দেখিছো যে তেওঁলোকে ছিংগাপুৰৰ সহায় ল'ব বুলি কৈছে তে এই প্ৰসেসটো আমাৰ বুধেৰে সোনকালে কৰিব লাগে আৰু সোনকালে কৰি প্লে বস্তুটো আগুৱাই নিব লাগে এতিয়া তেওঁলোকে কিমান দূৰ পৰ্যায়ত কি কৰিছে আমাৰ SITয়ে সেই বিষয়ে আমি জ্ঞাত নহয় বা তেওঁলোকে কি প্ৰচিডিউৰ এডপ্ট কৰিছে SITয়ে সেইখিনিও আমি আজি নাজানো তেওঁলোকে কি সমল পঠিয়াইছে বা পঠিওৱাই নাই সেইখিনি খুব ইম্পৰ্টেন্ট তেওঁলোকে যদি এতিয়াও অকল ইনভেষ্টিগেশ্যন কৰি আছে আমাৰ ইয়াত একো সমল আমি বিচৰাই নাই ছিংগাপুৰৰ পৰা তেতিয়ালে নেচাৰেলি এই ইনভেষ্টিগেশ্যনটোত আৰু কিছু সময় লাগিব
সো এইটো ডিপেণ্ড কৰিব অসম পুলিচে কি মেটেৰিয়েল তেওঁলোকে বিচাৰিছে নে বিচৰাই নাই মই যিধৰণে কৈ আছোঁ যে তেওঁলোকে অলৰেডি সঁচাই বিচাৰিছে নাই সেই কথাটো স্পষ্টভাৱে আমাক এতিয়াও কোনেও জনোৱা নাই অসম আৰক্ষীৰ পৰা বা যদি বিচাৰিছে তেওঁলোকে কি পদ্ধতিৰে বিচাৰিছে কেতিয়া বিচাৰিছে কিহৰ থ্ৰুদি বিচাৰিছে মিনিষ্ট্ৰীৰ থ্ৰুদি বিচাৰিছে নাই মিনিষ্ট্ৰী অফ দি হোম এফেয়াৰ্ছ তাৰ থ্ৰুদি যিখন প্ৰচিডিঅ'ৰ আছে সেই প্ৰচিডিঅ'ৰ থ্ৰুদি বিচাৰিছে নাই কি সমল বিচাৰিছে এই কথাখিনি নিশ্চয় ইনভেষ্টিগেশ্যনৰ নিজা কথা তথাপিও যিখিনি প্ৰচিডিঅ'ৰ তেওঁলোকে ফ'ল' কৰিছে নাই সেইটো তেওঁলোকে জনাব পাৰে আমাক তে এইখিনি আমি আজিও এতিয়া এন্ধাৰতে আছোঁ যে অসম আৰক্ষীয়ে SITয়ে এতিয়ালৈকে তেওঁলোকে কি প্ৰচিডিঅ'ৰ এডপ্ট কৰিছে ফৰ কালেকশ্যন অফ এভিডেন্স এতিয়ালৈকে যে ছিংগাপুৰলৈ অসম আৰক্ষী যাবই পৰা নাই কেৱল অপটিক্সৰ কাৰণে না আন কিবা কাৰণ আছে আপুনি কি বুলি ভাবে কিয় যাব পৰা নাই তাৰমানে ইয়াতে দেখা যায় যে অসম পুলিচে যদি ভাবে তেওঁলোকেও ইয়াতে গৈ পেলাই ইনভেষ্টিগেশ্যনটো ছিংগাপুৰত কৰিব বিচাৰে কিবা পাৰ্ট তাৰ কাৰণেও এই যিখন MLA বুলি কোৱা হয় সেইখনৰ থ্ৰুদিয়ে তেওঁলোকে প্ৰেয়াৰ দিব লাগিব মিনিষ্ট্ৰীয়ে চালিজাৰি চাই পেলাই ছিংগাপুৰক সেইখন আকৌ তেওঁলোকলৈ ফৰৱাৰ্ড কৰিব তেওঁলোকে এগ্ৰী কৰিব লাগিব যে হয় আমাৰ পুলিচে তাত গৈ পেলাই ইনভেষ্টিগেশ্যন কৰিব পাৰিব অৰ্থাৎ ইনভেষ্টিগেশ্যন ঠিক কৰিব নোৱাৰে আমি তেওঁলোকক গৈ এছিষ্টে কৰিব পাৰিম উই কেনট লিড দি ইনভেষ্টিগেশ্যন ইন ছিংগাপুৰ প্ৰভাইডেড দি ছিংগাপুৰ গভৰ্ণমেণ্ট এগ্ৰিজ টু দি আৱাৰ প্ৰপজিশ্যন সেইটোৱে কথা এইটো যাব নোৱাৰা ঠিক নহয় পাৰ্মিশ্যন অৰ্থাৎ ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা এটা লিখিত পাৰ্মিশ্যন আগতীয়াকৈ আমি পাব লাগিব তেতিয়াহে আমাৰ আৰক্ষীয়ে গৈ পেলাই তাৰ পৰা সমল কালেক্ট কৰিবৰ কাৰণে তেওঁলোকক এছিষ্ট কৰিব পাৰিব এতিয়া তেওঁলোকে সেইটো কি কাৰণে যাব মানে মই ঠিক ধৰিব পৰা নাই তেওঁলোকে সেইটো কি প্ৰচিডিঅ'ৰে এতিয়ালৈকে বাট চাই আছে তেওঁলোকে সঁচাই সেইটোৰ প্ৰতি আগ্ৰহী হয় নহয় কিমান দূৰ আগ্ৰহী আৰু তেওঁলোকে কি প্ৰচিডিঅ'ৰ এডপ্ট কৰিছে তেওঁলোকৰ আমাৰ অসম পুলিচে এই ক্ষেত্ৰত কি লিগেল এছিষ্টেঞ্চ আমাৰ চৰকাৰৰ পৰা লৈছে বা আমাৰ যিখিনি আইনজ্ঞ আছে তেওঁলোকৰ নিজা আইনজ্ঞ আছে তেওঁলোকৰ পৰা কি সমল লৈ পেলাই আগবাঢ়িব খুজিছে টু ভিজিট দি ছিংগাপুৰ টু কালেক্ট দি এভিডেন্স ফ্ৰম ছিংগাপুৰ টু এচিয়ৰ দি ছিংগাপুৰ ডেট য়েছ দিজ মেটেৰিয়েলছ আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ ইনভেষ্টিগেশ্যন এই গোটেই সমলখিনি তেওঁলোকে কি ধৰণে কালেক্ট কৰিছে তাৰপিছত কিছুমান ফৰ্মেট আছে সেই ফৰ্মেটৰ যোগেদি তেওঁলোকে আবেদন কৰিব লাগিব সেই আবেদন কৰাৰ পিছতহে গোটেই প্ৰচিডিঅ'টো ষ্টাৰ্ট হ'ব এতিয়ালৈকে আমি সেই কামখিনি তেওঁলোকে সঁচাই কৰিছে নাই একদম একদম আৰু এটা কথা আপুনি যিখিনি কৈছে খুব শুদ্ধ কথা কৈছে আমি নাজানো আমি অন্ধকাৰত আছোঁ এতিয়ালৈকে কি প্ৰচিডিঅ'ৰ লৈছে আমি একোৱে গম নাপাওঁ SITয়ে কৈছে না আমাক মুখ্যমন্ত্ৰীয়ে কৈছে না কিবা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰতিনিধি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই জনাইছে এতিয়ালৈকে একো কোনো নাজানে অন্ধকাৰত আছে হয়তো তদন্তৰ খাতিৰতে সেইখিনি নাই কোৱা বুলি আমি ধৰি লৈছোঁ কিন্তু তাৰ পিছতো মই আপোনাক সুধিম যে ছিংগাপুৰৰ পৰিৱেশ আৰু অসমৰ পৰিৱেশ সম্পূৰ্ণ পৃথক ছিংগাপুৰৰ মানুহে নাজানে ছিংগাপুৰৰ প্ৰশাসনে নাজানে জুবিন গাৰ্গ কি বস্তু জুবিন গাৰ্গ কি সত্তা আছিল আমাৰ কাৰণে তেওঁলোকৰ কাৰণে এজন জাষ্ট এটা ডেড বডি হয়তো কিন্তু অসমৰ কাৰণে বেলেগ আছিল সেই প্ৰক্ৰিয়াটো যিটো ছিষ্টেমৰ মাজত যাব লাগিছিল এতিয়ালৈকে আমি যে অন্ধকাৰত আছোঁ আপুনি নাভাবেনে যে এই কথাখিনি অলপ জনোৱাটো দৰকাৰ আছিল আমি জানিব লাগিছিল দুইখন ৰাষ্ট্ৰৰ মাজত কিবা এটা হৈ কি পৰ্যায় আছেগৈ সেইখিনি অসমৰ মানুহৰ জনাটোৰ অধিকাৰ আছে আমি আগতেও কৈছোঁ যে ছিংগাপুৰ চৰকাৰে যদি তেওঁলোকে নিজাববীয়াকৈ কিবা ইনভেষ্টিগেশ্যন অলৰেডি হাতত লৈছে তেতিয়া কথাটো সুকীয়া আৰু তেওঁলোকে যদি একো লোৱা নাই সেইটো কথাটো সুকীয়া তেওঁলোকক তেতিয়া আমি কনভিন্স কৰিব লাগিব টু টেক আপ দি ইনভেষ্টিগেশ্যন ইন দিছ কেছ আৰু অলৰেডি তেওঁলোকে যদি লৈছে তেতিয়াহ'লে তেওঁলোকে যদি সমল কিবা কালেক্ট কৰিছে এই বিষয়ত তেতিয়াহ'লে আমি সেই কথাখিনিও কালেক্ট কৰিব লাগিব থ্ৰু ডেট প্ৰচেছ দি ছেইম প্ৰচেছ এতিয়া সেইটো ডিপেণ্ড কৰিব আমি আজিলৈকে সঠিকভাৱে ঠিক নাজানো ছিংগাপুৰ আৰক্ষীয়ে এই বিষয়ে কিবা তদন্ত বা এনকুৱাৰী তেওঁলোকে নিজে কৰিছে নাই আমি মাত্ৰ এটা আমি খবৰ পাইছোঁ যে তেওঁলোকৰ যিটো এটা কৰোনাৰ্ছ বুলি কয় কৰোনাৰ্ছ কোৰ্ট তাৰ থ্ৰুদি এটা এনকুৱাৰী আৰম্ভ কৰিছে এইটো আন একো নহয় আমাৰ ভাৰতবৰ্ষতো ঠিক চিমিলাৰ প্ৰচিডিঅ'ৰ আছে ইন কেছেছ অফ আননেচাৰেল ডেথ
অৰ্থাৎ আমাৰ ক্ষেত্ৰতো এনেকুৱা যদি কোনোবাই ধৰক ফাঁচি লৈ মৃত্যুবৰণ কৰিছে তেতিয়া পোনপ্ৰথমেই পুলিচে এটা আননেচাৰেল ডেথ কেছ ৰেজিষ্টাৰ কৰে যাক আমি ইউডি কেছ বুলি কওঁ সেই আননেচাৰেল ডেথ কেছতো পুলিচে প্ৰথমতে প্ৰাৰম্ভিক কিছুমান ইনভেষ্টিগেশ্যন কৰে তেওঁলোকে গোটেই মেডিকেল ৰিপৰ্টবোৰ চালি জাৰি চাই ডক্টৰৰ অপিনিয়ন লয় তাৰপিছত তেওঁলোকে সাক্ষ্যবাদীও লয় কিন্তু হেতু ঠিক ইনভেষ্টিগেশ্যনৰ আওতাত নকৰে ঠিক এটো আননেচাৰেল ডেথ বুলি এটা কেছ ৰেজিষ্টাৰ হয় এটো নৰ্মেল ইনভেষ্টিগেশ্যন নহয় তাত কোনো অফেন্স ৰেজিষ্টাৰ নহয় তেতিয়ালৈকে তাৰপিছত তেওঁলোকে যদি পুলিচে যদি দেখে যে আননেচাৰেল ডেথ কেছটোৰ ক্ষেত্ৰত তেওঁলোকে যদি কিবা সমল পায় য'ত দেখা যায় যে নহয় এটো ঠিক আননেচাৰেল ডেথ নহয় ইয়াতে ক্ৰিমিনেল ইনভেষ্টিগেশ্যন এটা দৰকাৰ বা এই মৃত্যুটো ঠিক আননেচাৰেল ডেথৰ হেৰিত পৰিলেও ইয়াতে কিছুমান ক্ৰিমিনেল এংগেল আছে তেতিয়া তেওঁলোকে সেই কথাখিনিৰে লৈ পেলাই এটা নৰ্মেল কেছ ৰেজিষ্টাৰ কৰে তেতিয়া হেতু ইনভেষ্টিগেশ্যন হেতু সেই ধৰণৰ গতিত আগবাঢ়ে ঠিক তেনেদৰে সিংগাপুৰতো এটা প্ৰচিডিউৰ আছে যে তেওঁলোকে হেতু কৰোনাছ কোৰ্ট বুলি কয় ডিফাৰেন্সটো ইয়াত এইখিনিতেই তেওঁলোকেও ঠিক তেনেধৰণেই আমি ইয়াত ইউডি কেছ ৰেজিষ্টাৰ কৰোঁ তেওঁলোকে সেই ধৰণে কৰে কৰোনাছ কোৰ্টৰ থ্ৰুদি তাতো তেওঁলোকে সমল কালেক্ট কৰে সমল গোটেইখিনি তেওঁলোকেও এভিডেন্সখিনি কালেক্ট কৰিব কালেক্ট কৰি প্লাই খুদা তাত এটাই ডিফাৰেন্স এই গোটেই যিখিনি মেটেৰিয়েল তেওঁলোকে কালেক্ট কৰিব কৰি প্লাই তেওঁলোকে সেই কৰোনাছ কোৰ্টৰ আগত দাখিল কৰিব আৰু কৰোনাছ কোৰ্টে গোটেইখিনি চালি জাৰি চাই প্লাই এটা কনক্লুজনত উপনীত হয় আমাৰ ইয়াত ডিফাৰেন্সটো এইটোৱে তাতে এটা কোৰ্টে এটা ভাৰ্ডিক্ট দিয়ে যে হয় এটো এটা আননেচাৰেল বা এক্সিডেন্টেল কেছ হৈছে ইয়াত কোনো ক্ৰিমিনেল এংগেল নাই তেনেকুৱা এটা তেওঁলোকে ভাৰ্ডিক্ট এটা দিয়ে এই গোটেইখিনি সমল চাই আমাৰ ভাৰতবৰ্ষত সেইটো কথা নাহে কোৰ্টলৈ নাযায় আননেচাৰেল ডেথৰ ক্ষেত্ৰত খুদা যদি পায় তেতিয়া পুলিচে নিজাববীয়াকৈ এটা কেছ ৰেজিষ্টাৰ কৰে কিন্তু তাৰ ক্ষেত্ৰত সিংগাপুৰত এইটোৱে ডিফাৰেন্স যে তেওঁলোকে সমলখিনি কোৰ্টৰ থ্ৰু দি প্লাই কোৰ্টে এটা অপিনিয়ন দিয়ে যে ইয়েছ দেয়াৰ ইজ নো যেটো আমাৰ ইয়াত নাই ক্ৰিমিনেল অফেন্স ইজ ইনভলভ তাতো এই একে ধৰণৰ মেডিকেল নেগলিজেন্সে হওক বা এক্সিডেন্টেল ডেথে হওক তেনেকুৱা ক্ষেত্ৰত এনেকুৱা য'ত সাসপিশন অলপ থাকে কিন্তু হসাই মাৰ্ডাৰ হৈছে নাই তেনেকুৱা ধৰণৰ এংগল থাকিলে কৰোনাছ কোৰ্টলৈ তেওঁলোকে পঠিয়ায় সো আমি এটা সূত্ৰৰ পৰা আমি গম পাইছো যে তেওঁলোকে বৰ্তমান এটা তেনেকুৱা ধৰণৰ এনকুৱাৰী এটা অলৰেডি ষ্টাৰ্ট কৰিছে বুলি আমি এটা বিশেষ সূত্ৰৰ দ্বাৰা আমি জানিব পাৰিছো সো যদি তেওঁলোকে সেই বস্তুটো অলৰেডি ষ্টাৰ্ট কৰিছে তেতিয়াহলে আমি সেই ভাৰ্ডিক্টটোলে আমি ৰখিব লাগিব তেওঁলোকে কি কৰিছে কি পাব সেই সো কোৰ্টৰ ওচৰত অৰ্থাৎ কৰোনাছ কোৰ্টৰ ওচৰত যেতিয়া মেটেৰিয়েলখিনি যাব যাই পেলাই সেই কোৰ্টে কি ভাৰ্ডিক্ট দিয়ে সেইটো এটা বৰ ডাঙৰ কথা হৈ পৰিব এই কেছটোৰ ক্ষেত্ৰত আৰু তাৰ পিছত আমি হয় এই মিউচুৱেল লিগেল এছিষ্টেন্সৰ থ্ৰু দিয়ে হওক বা আন এটা প্ৰচিডিউৰো আছে ইয়াতে সেইটো লেটাৰ্ছ অফ ৰেগুলেটৰী বুলি কোৱা হয় অৰ্থাৎ লেটাৰ্ছ অফ ৰিকুৱেষ্ট সেইটো কোৰ্টৰ দ্বাৰা আমি পিছত আমি কোৰ্টৰ থ্ৰুদিও সেই বস্তুখিনি আনিব পাৰোঁ কিন্তু দুইটা প্ৰচেছতে যিয়ে নহওক লাগে এই দুইটা প্ৰচেছতে কিন্তু আমি মিনিষ্ট্ৰীৰ থ্ৰুদিহে আমি আগবাঢ়িব লাগিব হয় গতিকে যদি অলৰেডি তেওঁলোকে এটা কৰোনাছ কোৰ্টৰ থ্ৰুদি ইনভেষ্টিগেশ্যন প্ৰচেছ এটা ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে কিন্তু হয়তো আমি কিছুদিন অপেক্ষা কৰিব লাগিব সিংগাপুৰ কোৰ্টে এই ঘটনাটো চালি জাৰি চাই পেলাই তেওঁলোকৰ সমল কালেক্ট কৰি পেলাই তেওঁলোকে কি ভাৰ্ডিক্ট দিয়ে তাৰ ওপৰত বহুতখিনি এই ইনভেষ্টিগেশ্যন আমাৰ ইনভেষ্টিগেশ্যনৰ একদম অংশমান বৰা মই অকমান বাণিজ্যিক বিৰতি ল'ব লাগিব কিন্তু মই এই মাত্ৰ আপুনি যিটো কথা কৈছে মই আৰু এটা কথা সুধি পেলাই মই বিৰতি ল'ম আজি আমি গম পাইছোঁ যে সুস্মিতাৰ দেউতাকৰ লগত আমাৰ এগৰাকী সাংবাদিকে যেতিয়া কথা পাতিছিল আমি গম পাইছোঁ যে তাত এটা গোচৰ চলিছে আৰু তেওঁলোকৰ মোবাইল সকলোবিলাক সিজ কৰা বুলি কৈছে তেওঁলোকক ইতিমধ্যে মাতিছিল আৰু বহুত সোধা পোছা কৰিছিল তেওঁ 4বাৰ মুখামুখি হৈছে বুলি কৈছে তেওঁ এতিয়াও তাতে আছে সিংগাপুৰতে আছে তেওঁ দেউতাকে গোটেই কথাখিনি কৈছে আজিৰ দিনত অৰ্থাৎ তাত যে এটা গোচৰ চলি আছে এই কথাখিনি স্পষ্ট এই যে যেটো গোচৰ চলি আছে আপুনি যেটো কথা কৈছে যে তাত ৰায়দান কৰাৰ ওপৰত সেই যেটো ৰায়দান হয় সেইটোৱে এই ইনভেষ্টিগেশ্যনটোত যথেষ্টখিনি সহায় কৰিব যদি খচাকে তাত সেইটো চলি আছে আৰু তাৰ প্ৰক্ৰিয়াখিনি যদি শেষ হয় আমাৰ এই এসআইটিয়ে সেইখিনি সংগ্ৰহ কৰি নিশ্চিতভাৱে তদন্তটোক আৰু অধিক নতুন ৰূপ দিব পাৰিব বা
পতিয়ন যোৱাগৈ কিবা এটা আমি নিশ্চয় লাভ কৰিব পাৰিম হয় সেই কোৰ্টৰ যিখিনি মেটেৰিয়েল তেওঁলোকে কালেক্ট কৰিব এই ইনভেষ্টিগেশ্যনটো তেওঁলোকে কৰোনাছ কোৰ্টে যিখিনি মেটেৰিয়েল কালেক্ট কৰিব সেই মেটেৰিয়েলখিনি আমি কালেক্ট কৰিব পাৰোঁ সেই মেটেৰিয়েলখিনি যদি নেচাৰেলি কোনো ফাউল প্লে নাই তেতিয়াহ'লে আমাৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিন্তু যদি আমি দেখোঁ যে সেই মেটেৰিয়েলখিনি ইণ্ডিপেণ্ডেণ্টলি আমি যেতিয়া সেই তাৰ পৰা ছিংগাপুৰলৈ পাম সেই মেটেৰিয়েলখিনিৰ লগত আমাৰ ইয়াত যিখিনি ইনভেষ্টিগেশ্যন কৰা হ'ব সেই দুইখিনি মেটেৰিয়েল কিন্তু আমি সংযুক্ত কৰি পেলাই আমি যদি কিবা ক্ৰিমিনেল এংগল পাওঁ নেচাৰেলি আমি তেতিয়া আমি এই ক্ষেত্ৰত চাৰ্জশ্বিট দিব পাৰিম প্ৰভাইডেড উই গেট এ ফাউণ্ডেশ্যন ফৰ দ্য ক্ৰিমিনেল অফেন্স হয় মই ছাইদুল ইছলাম মই পুনে পুনে আপোনাৰ কাষলৈ আহিছোঁ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হৈছে অনুৰাগীসকল সুখী 10% বোলে জুবিনৰ অনুৰাগী এতিয়া মুখ্যমন্ত্ৰীৰ অনুৰাগী হৈ গ'ল তেওঁলোক সুখী ন্যায় প্ৰদান কৰা হৈছে আৰু এইটোও কৈছে যে বিজেপিয়ে যিমান ক্ষিপ্ৰতাৰে ন্যায় দিছে কংগ্ৰেছ থকা হ'লে এইখিনি নহ'লহেঁতেন মোৰ কথা হ'ল যে ইয়াত কংগ্ৰেছ বিজেপিৰ কথা আহিব নালাগে ইয়াত অজাপ অগপ ৰাইজৰ দল AUDF BPF এসোপাৰ কথা আহিব নালাগে অসমৰ জনসাধাৰণে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ পৰিয়ালটোৱে গৰিমা গাৰ্গৰ পৰা ধৰি সকলোৱে ন্যায় বিচাৰিছে ইয়াত ন্যায় দিয়াটোহে আচল কথা ইয়াত ৰাজনীতিৰ বোকা চুটোৱাৰ খেল খেলাটো একেবাৰে সহ্যৰ বাহিৰত অসমৰ মানুহে সেইবিলাক বিচৰা নাই গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাই মুখ চুপতি মাৰিলে অসমৰ মানুহে কিন্তু সহ্য নকৰে কিন্তু এতিয়া তেওঁলোকে সেইটো ট্ৰেণ্ডত লৈ যাব বিচাৰিছে সঁচাকৈ কি হিমন্ত বিশ্ব শৰ্মাই কি ন্যায় দিলে ন্যায় পাইছে তাৰমানে অসমৰ মানুহে তেওঁ কোৱাৰ ধৰণে মানুহজনটো জুবিন গাৰ্গ সেইজন মানুহ যিজন মানুহৰ মৃত্যুত গোটেই অসমখনক গোটেই বিশ্বৰ 150মান দেশত পুনৰবাৰ জুবিন গাৰ্গক চাৰ্জ কৰোঁতে অসমখনৰ কথা মানুহ জানিছে সেই মানুহজনৰ মৃত্যু ৰহস্যজনক মৃত্যু আৰু সেই ৰহস্যজনক মৃত্যুত মানুহে প্ৰথমতে সন্দেহ কৰিছে প্ৰতিজন মানুহে সন্দেহ কৰিছে যে এইটো এটা নেগলিজেঞ্চ ফাৰ্ষ্ট ছেকেণ্ড মানুহে সন্দেহ কৰিছে যে এইটোত ক'ৰবাত কিবা এংগল আহিব পাৰে নেকি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল হত্যা শব্দটো এই যিটো গোটেই টেগটোত হত্যা শব্দটো এড কৰা মানুহজন অসমৰ মুখ্যমন্ত্ৰী গতিকে হত্যাৰ যিটো বিষয় সেই বিষয়টোৰ যিটো তদন্ত সেই তদন্তটো সম্পৰ্কত অংশুমান বৰা ডাঙৰীয়াই যথেষ্ট কথা কৈছে আমি সেই বিষয়ে যিহেতু অভিজ্ঞ বা বিজ্ঞ নহয় ইমান কথা ক'বলৈ নাযাওঁ কিন্তু সাধাৰণ মানুহ হিচাপে যেতিয়া যি ধৰণৰ এনেকুৱা ধৰণৰ কথা সন্দেহজনক মৃত্যু বা হত্যা শব্দটো জড়িত হয় যিকোনো মানুহৰ মৃত্যুৰ লগত তেতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ যে কথাটো হৈ পৰে প্লেচ অফ অকাৰেঞ্চ ভিজিট আৰু সেই বস্তুটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হয় তাত মেটেৰিয়েল এভিডেঞ্চ পায় চাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চ পায় আৰু গোটেই বিষয়টোত যিসকল যিটো সাক্ষ্য সেই সাক্ষ্যটোৰ লগত গোটেই কথাখিনি জড়িত হৈ পৰে এতিয়া আপোনাৰ এনেকুৱা কথা হৈছে গোটেই কথাখিনি যেন ক'ৰবাত লাহে ক'ৰবাত কথাবিলাক পাতল কৰিব খোজা হৈছে সকলো পক্ষৰ পৰাই জনসাধাৰণৰ কথাটো মই কোৱা নাই জনসাধাৰণে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ আটাইতকৈ যিটো মূল সত্য সেই সত্যটো ওলাই আহিব লাগে আৱিষ্কাৰ হ'ব লাগে আৰু ঘটনা নে সঁচাকৈ এইটো কিবা হত্যাকাণ্ড নে কি মানুহে ভাবিছে জুবিন গাৰ্গক যিকোনো কাৰণতে নহওক নেগলিজেঞ্চ কৰিয়ে হওক কোনোবাই বিষ খুৱাই হওক কোনোবাই টেবলেট নোখোৱাই হওক কোনোবাই পৰিকল্পিতভাৱে হওক হত্যাৰ মৃত্যু হৈছে আৰু সেই মৃত্যুটো এনেকুৱা মৃত্যু জুবিন গাৰ্গে কৈছিল মাত্ৰ মোৰ মৃত্যুৰ 7 দিন বন্ধ হ'ব মই কৈছোঁ যে আজি 22 দিন ধৰি অসমৰ মানুহে কিন্তু শান্তিত শুব পৰা নাই আজি 22 দিন ধৰি অসমত আপুনি চাব বজাৰে পোহৰে যদি যায় মানুহৰ মুখত হাঁহি নাই গতিকে তেনেকুৱা পৰিৱেশ সৃষ্টি হোৱাৰ পিছত অসমৰ মানুহে কিন্তু মই ভাবোঁ যে এই গোটেই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈ চাই আছে ৰাজনীতি কৰিব খোজা মানুহসকলক যিয়ে কৈছে যে ৰাজনীতি আমি নকৰোঁ সেইটো মই ভাবোঁ এটা ৰাজনীতি জুবিনৰ মৃত্যু লৈ পেলাই জুবিন গাৰ্গৰ মৃত্যু লৈ পেলাই ৰাজনীতি নকৰোঁ বুলি কথা ৰাজনীতি মই বিচাৰোঁ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰতিটো বিষয় তন্নকৈ ওলাব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকক অসমৰ যিখন মানুহৰ জনচক্ষুৰ আদালত জনচক্ষুৱে চাব বিচাৰে সেই মানুহবিলাকক চিনাক্ত হ'ব লাগে আইনৰ দৃষ্টিত তাৰ যিটো বিচাৰ সেইটো বিচাৰ হ'ব লাগে ন্যায় বুলি কওঁতে আমি ন্যায়ৰ ধৰণতে এইটো হ'ব নোৱাৰে যে মানুহে বিচাৰিছে কেইজনমান মানুহ এৰেষ্ট কৰিছে তেওঁলোকে কিছুদিন পিছত 6 মাহ পিছত 1 বছৰ পিছত তেওঁলোকে জামিন পাব ওলাই আহিব সাধাৰণ জীৱন যাপন কৰিব আৰু মানুহে লাহে দিলে এণ্ড ডিফিউজ চিষ্টেমত লাহে পাহৰি যাব আৰু এটা কথা কৈছে যে সাধাৰণ মানুহে যাক সন্দেহ কৰিছে তাকে আমি গ্ৰেপ্তাৰ কৰি দিছোঁ মই কথাটো ক'ব খুজিছোঁ যে আমি বিচাৰিছোঁ তদন্ত হ'ব লাগে
তদন্তৰ পৰা মূল বিষয়টো ওলাব লাগে প্ৰথম কথাটো হ'ব লাগে ইট ইজ ক্ৰিমিনেল নেগলিজেন্স অৰ কেজুৱেল নেগলিজেন্স ফাৰ্ষ্ট কথা দ্বিতীয় কথা বিষ হোৱা হত্যা কৰা হৈছে নেকি আগৰ পৰা পৰিকল্পিতভাৱে এই যিসকল ব্যক্তিৰ নাম এতিয়া আহিছে যিসকল ব্যক্তিক এৰেষ্ট কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে কিবা তাত কনস্পিৰেচি কৰিছে নেকি এই গোটেই বিষয়বিলাক অত্যন্ত গুৰুত্ব সহকাৰে তদন্ত হ'ব লাগে আমি কোৱা নাই যে গুৰুত্ব সহকাৰে তদন্ত হোৱা নাই কিন্তু তদন্তৰ যিটো মূল বিষয় ছিংগাপুৰৰ কেতিয়াবা কৈছে ছিংগাপুৰৰ পৰা আমি ধৰি আনিছোঁ কেতিয়াবা কৈছে ৰাইজ আপোনালোকে ছিংগাপুৰত থকা মানুহখিনিক হেঁচা দিয়ক আমি সাধাৰণ মানুহ হিচাপে হেঁচা কি দিব পাৰোঁ আমি হেঁচা দিব পাৰোঁ আমি সকলোকে ক'ব পাৰোঁ যে আপোনালোকে ইয়াত যদি এই ব্যৱস্থাটো নকৰে ৰাইজৰ আদালতত বিচাৰ হ'ব সেই বিচাৰ মানুহৰ এটা অভিশাপৰ বিচাৰ হ'ব পাৰে এটা মই কথা ক'ব খোজোঁ ইতিহাসৰ কথা এইটো এই কথাটো হৈছে কনকলতা বৰুৱাৰ বুকুত যিগৰাকী মানুহে গুলী চলাইছিল সেই মানুহজনৰ বিচাৰ কিন্তু ৰাইজৰ আদালতত নহ'লেও দৈবিক যিটো ন্যায় সেই ন্যায় কিন্তু প্ৰতিষ্ঠা হৈছিল আজি সেই কথাবিলাক যদি ইতিহাসৰ মাজত আছে মই ক'ব খোজা কথাটো হৈছে জুবিন গাৰ্গক লৈ পেলাই যিসকল মানুহে খেলিব মই কৈছোঁ জুবিন গাৰ্গৰ এই মানুহজনৰ লগত খেলা মানুহ কোনো ৰেহাই নাপায় এতিয়ালৈকে পোৱা নাই আজি যিসকল ব্যক্তিয়ে 14-15 বছৰ ধৰি জুবিন গাৰ্গক লৈ পেলাই ব্যৱসায় কৰিলে ছিংগাপুৰত নি পেলাই লাষ্টত সেই মানুহগৰাকীয়ে মৃত্যুৰ খবৰ পোৱাৰ পিছতো কিন্তু B2B মিটিং কৰি থাকিলে সেইসকল ব্যক্তি কিন্তু সমাজৰ দৃষ্টিত আজি ঘৃণিত ব্যক্তি নিন্দিত ব্যক্তি গোটেই জীৱন মানুহে ব্ৰিটিছাৰে তেওঁলোকক উপচাই থাকিব গতিকে তেনেকুৱা পৰিৱেশত মই ভাবোঁ কোনেও কেণ্ডেল মাৰ্চ কৰাৰ নামত আপোনাৰ গাঁৱে গাঁৱে গৈ পেলাই জুবিনৰ নামটো লৈ পেলাই জুবিন গাৰ্গৰ নামটো লৈ পেলাই এটা ৰাজনীতি কৰিব নালাগে কোনেও অযথা জুবিনদাকে চিঞৰ বাখৰ কৰি পেলাই ৰাজনীতি কৰিব নালাগে আৰু একে সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে গৃহ বিভাগে ন্যায় দিয়াৰ গোটেই প্ৰক্ৰিয়াটো কৰিব অসম পুলিচ আছে SIT-খন অসম পুলিচৰ গতিকে গোটেই বিষয়টোত আমি ভাবোঁ যে মুখ্যমন্ত্ৰীৰ যিটো ভূমিকা সেই ভূমিকাটো অসমৰ মানুহে লক্ষ্য ৰাখিছে যদি কথাটো এনেকুৱা হয় যে অসমৰ মানুহে যাকে বেয়া পায় যাকে সন্দেহ কৰিছে তাকে গ্ৰেপ্তাৰ কৰিছোঁ কালি যদি সেই বিষয়টো যদি কেনেবাকৈ কোৰ্টত ইষ্টাব্লিছ কৰিব নোৱাৰে এই মানুহখিনি ওলাই আহিব ওলাই অহাৰ পিছত জুবিন গাৰ্গৰ যিটো মৃত্যু তাৰ বিচাৰ হ'বনে নাই আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ আটাইতকৈ যিটো গভীৰ সত্য সেই সত্যটো আহিব লাগে তাৰপিছত জুবিন গাৰ্গক গোটেই জীৱন জুৰি যিসকলে ব্যৱহাৰ কৰিছে জুবিন গাৰ্গক 20 লাখ টকীয়া মাইক্ৰফোনটো বুলি কৈ পেলাই 6.5 লাখ টকীয়া মাইক্ৰফোনটো যিয়ে বাকীখিনি পইচা 2 নম্বৰী কৰি পেলাই খাইছে গোটেই জীৱন যিজন মানুহক ঠগাইছে যিজন মানুহে সেইবিলাক আহিব কিন্তু আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে জুবিন গাৰ্গ থকা হ'লে মাইক্ৰফোনৰ কথাটো আমি হয়তো নাহিলেহেঁতেন আমাক জুবিন গাৰ্গৰ গোটেই বিষয়টো লাগে জুবিন গাৰ্গক আমাক কোনে ঘূৰাই আনি দিব নোৱাৰে শ্যামকানু মহন্তও আনি দিব নোৱাৰে কিন্তু আমাক লাগিব বিচাৰ সেই বিচাৰখন নোহোৱালৈকে কিন্তু প্ৰতিজন মানুহৰ বুকুত এই যিটো জুইকুৰা জুই এতিয়া আমি বৰঠাকুৰে কৈছে যে জ্বলাইছিলোঁ টক কিন্তু জ্বলি আছোঁ দহন হৈছে মই এই অসমৰ কিন্তু প্ৰতিগৰাকী মানুহৰ বুকুত একুৰা জুই জ্বলি আছে আৰু সেই জুইকুৰাই কিন্তু কেতিয়াবা কাক কেনেকৈ কি কৰে সেইটো ক'ব নোৱাৰোঁ কিন্তু জনতাৰ বিচাৰ কেতিয়া হ'ব নাজানো কিন্তু ভগৱানৰ বিচাৰ ঈশ্বৰৰ বিচাৰ কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত যে হ'ব এই কথাটো কিন্তু খাটাং এই কথাটো নিশ্চিত খাটাং একদম মই স্বাধীনক ধন্যবাদ জনাইছোঁ অংশুমান বৰা ডাঙৰীয়া মই শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ মোৰ সময় খুব কম মই এটাই আপোনাক শেষত প্ৰশ্ন কৰিব বিচাৰোঁ যে পবিত্ৰ মাৰ্ঘেৰিটা জুবিন গাৰ্গৰ অন্যতম এগৰাকী ঘনিষ্ঠ বন্ধু দীৰ্ঘদিনীয়া তেওঁ সহযোগী আছিল আজি পবিত্ৰ মাৰ্ঘেৰিটা বিদেশ ৰাজ্যিক মন্ত্ৰী মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব লৈ বিদেশ ভ্ৰমণ কৰি ঘূৰি ফুৰে তেখেত জানো খুব ব্যস্ত কিন্তু তথাপিও এই বিষয়টোৰ ক্ষেত্ৰত পবিত্ৰ মাৰ্ঘেৰিটাৰ যিটো ভূমিকা এইকেইদিন যিধৰণে সক্ৰিয় সপ্ৰতিভ হৈ তেখেতে এক প্ৰকাৰ সন্মুখৰ পৰা নেতৃত্ব দিব লাগিছিল অসমৰ বহু মানুহে সেই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে যে তেখেতে সেই ভূমিকাটো যেন পালন কৰা নাই বা ক'ৰবাত তেওঁ মানে বেলেগত দায়িত্ব পৰাৰ কাৰণেই হওক কিবা কাৰণতে হওক সেইখিনি অসমৰ মানুহে তেওঁৰ পৰা দেখা নাই আপুনি নিজে এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে কি বুলি ভাবে যে ছিংগাপুৰলৈ অসম আৰক্ষী যাব নোৱাৰা তাৰ পৰা তেওঁলোক অসমীয়াসকল আনিব নোৱাৰা এই কাৰবাৰটোত পবিত্ৰ মাৰ্ঘেৰিটাৰ অলপ সক্ৰিয়তাই অলপ হ'লেও চাগে সহায় নকৰিলেহেঁতেন নে মই এইটো বৰ এটা আচৰিত কথা যে আমাৰ নিজৰ মানুহ এজন যাৰ জুবিন গাৰ্গৰ লগত ইমান প্ৰথম অৱস্থাৰ তেওঁ জুবিন গাৰ্গৰ লগতেই তেওঁ প্ৰথম অৱস্থাত তেওঁ এজন মেনেজাৰ হিচাপে কিছুদিন কৰ্মৰত হৈ থকা বুলি আমি শুনিছিলোঁ জুবিন গাৰ্গৰ মুখৰ পৰাই গতিকে তেওঁ জুবিন গাৰ্গৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে আৰু আমাৰ কাৰণে সৌভাগ্যৰ কথা যে তেওঁ বৰ্তমান এই মিনিষ্ট্ৰিটোতে তেওঁ কৰ্মৰত হৈ আছে তেওঁৰ নিজৰে এইটো এটা বিভাগ হয় কিন্তু গোটেই এই প্ৰচেছটো তেওঁৰ সেই বিভাগৰ থ্ৰু দিয়ে ৰুটেড হ'ব কাইলৈ যদি SIT-য়ে বিচাৰে তেওঁ সেইখিনি গতিকে তেওঁ আগবঢ়াই নিয়াত এই
কামখিনি কৰাত আমাৰ কাৰণে বৰ সুবিধা হৈ আছে কিন্তু আচৰিতভাৱে এই কামখিনি কি ধৰণে হ'ব কি ধৰণে আগবঢ়াব তেওঁলোকে এই বিষয়ে পবিত্ৰ মাৰ্ঘৰিটাৰ পৰা আমি কোনো স্পষ্ট এতিয়াও ভাষ্য পোৱা নাই গতিকে তেওঁ যিখিনি হয়তো দিব লাগিছিল আমাৰ ৰাইজৰ মুখত যিখিনি খুদুৰণি আছে যে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে টু কালেক্ট দি এভিডেন্স তেওঁ যদি হেতু ক্লিয়াৰ কৰিলে হয় ৰাইজৰ কাৰণে হয়তো কিছু একদম একদম মই অংশমান বৰা মই ধন্যবাদ জনাইছো সাইদুল শেষত এই যে অসমীয়া মানুহখিনি এতিয়ালৈকে নাহিল অহা নাই আপুনি ভাবেনে যে আগন্তুক দিনত আহিব বুলি এক সপ্তাহমানৰ ভিতৰত তো তেওঁলোকৰ যিটো ৰেহাৰূপ দেখিছোঁ যিটো কৰ্মকাণ্ড দেখিছোঁ বা গতি প্ৰকৃতি দেখিছোঁ জুবিন গাৰ্গৰ গোটেই বিষয়টো লৈ পেলাই মৃত্যুৰ বিষয়টো লৈ পেলাই জুবিন গাৰ্গ তাৰ যোৱাৰ পিছত ইয়াত পাৰ্টি কৰা বিষয়টো লৈ পেলাই মই ভাবোঁ যে তেওঁলোকে তাত অসম এছ'চিয়েশ্যন নাম দি পেলাই যিটো অসমীয়াগিৰিতাৰ কথা তেওঁলোকে কৈছে আমি দূৰত থাকে ছিংগাপুৰত থাকে অসম এছ'চিয়েশ্যন আমি শুনি পেলাই ভালেই পাওঁ কিন্তু তেওঁলোকে ক'ৰবাত সেই নিজকে অসমীয়া বুলি কোৱাৰ অধিকাৰকণ হেৰাই পেলাইছে নেকি মই তেনেকুৱা লাগিছে এতিয়া কাৰণ তেওঁলোকৰ যদি মনত একো বেয়া কথা নাই তেওঁলোকে যদি একো বেয়া সন্দেহজনক কাম কৰাই নাই তেতিয়াহ'লে অসমলৈ আহি পেলাই সাধাৰণ কথাকেইটা যে হয় জুবিন গাৰ্গৰ মৃত্যু আমি দেখিছোঁ এইটো হৈছে বা এইটো হোৱা নাই বা অমুক মানুহকেইটা বেয়া কাম কৰা আমি দেখিছোঁ তেওঁৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ হ'ব পাৰে এইখিনি কথা এই কথাখিনি আমি বিচাৰিছিলোঁ অসমৰ মানুহে বিচাৰিছিল কি আমি বিচাৰিছিলোঁ এইখিনি মানুহ আহি পেলাই আমাক গোটেই সত্যটো কওক তেওঁলোকক ক'বৰ কাৰণে ইয়াত এতিয়া এমলেট আছে চৰকাৰৰ ব্যৱস্থা আছে এইবিলাক গোটেই আছে কিন্তু তেওঁলোকৰ নৈতিক দায়িত্ব এটা আছিল যিটো নৈতিক দায়িত্ব তেওঁলোকে পালন কৰাত ইতিমধ্যে ব্যৰ্থ হৈছে এগৰাকী আহিছে ভাল পাইছোঁ তেওঁলোকে বাকী কেইগৰাকীও ইমান দিন কিয় লাগিল সেইটো এটা কথা দ্বিতীয় কথাটো মই ক'ব খুজিছোঁ যে সেই গোটেই ইয়াত পাৰ্টিত ইহঁতৰ যিজন কেপ্টেইন আছিল সেই কেপ্টেইনজন মেডিকেলৰ কথা বতৰাই গোটেই কথা বতৰাবিলাক মই ভাবোঁ ইনভেষ্টিগেশ্যনৰ এটা পাৰ্ট হ'ব বুলি আমি বিশ্বাস কৰোঁ গতিকে এই গোটেই বিষয়টো লৈ পেলাই অতি শীঘ্ৰে ভাৰত চৰকাৰৰ এতিয়া শক্তিশালী অৱস্থান আছে গতিকে ছিংগাপুৰ চৰকাৰৰ কথা পাতি পেলাই অসমৰ পৰা অন্তত SIT যাব পৰা পৰিৱেশটো কৰিব লাগে আৰু সেইটো যদি নহয় তেতিয়াহ'লে হয়তো আমি যিটো কথা কৈ আছোঁ এৰেষ্ট কৰিছে ভাল কথা কিন্তু তেওঁলোকক মূল যিটো বিষয় শাস্তিটো যিটো প্ৰকৃত ন্যায় সেই যে দিবৰ কাৰণে শাস্তি দিব পাৰিব লাগিব তাৰ কাৰণে যিটো লাগিব এখন পানী নসৰকা অভিযোগনামা আৰু সেইটো হ'বৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে তদন্ত সেই তদন্তটো হ'ব লাগিব অসমৰ মানুহৰ পক্ষত জুবিন গাৰ্গক ন্যায় দিয়াৰ পক্ষত মৃত্যুৰ মূল ৰহস্যটো উদ্ঘাটন কৰাৰ পক্ষত তাকে নকৰি পেলাই অপটিক্স হ'ব নালাগে তাকে নকৰি পেলাই মই এটা বাক্য আপোনাৰ পৰা লৈ পেলাই ক'ব খুজিছোঁ মাত্ৰ এটা বাক্য সেইটো হৈছে জুবিন গাৰ্গক ন্যায় দিয়াৰ নামত ভোটৰ কথা হ'ব নালাগে জুবিন গাৰ্গক ন্যায় নিদিয়া কথাটো লৈ পেলাই আলোচনা কৰি পেলাই ভোট বিচাৰিব নালাগে অসমৰ মানুহে জুবিন গাৰ্গৰ বিষয়টো জানে জুবিন গাৰ্গ অসমৰ মানুহৰ সম্পদ কোনো জুবিন গাৰ্গৰ সম্পত্তি বুলি ভাবিব নালাগে ঠিক আছে মই ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক মই শেষত আমি যিখিনি কথা উত্থাপন কৰিছোঁ এগৰাকী বিজেপিৰ বৰঘৰৰ ব্যক্তি তথা সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ সময়ত আইনী উপদেষ্টাৰ পদত থকা যিগৰাকী ব্যক্তি এতিয়া মানৱ অধিকাৰ আয়োগৰ অন্যতম সদস্য শান্তনু ভৰালী এই SITৰ কাম কাজক লৈ স্বয়ং শান্তনু ভৰালীয়ে সংবাদ মাধ্যমৰ আগত আমাৰ প্ৰতিদিন টাইমৰ আগত কি কৈছে শেষত মই এবাৰ আপোনালোকক দেখুৱাব বিচাৰোঁ চাওক SIT টিমটোৱে গুৱাহাটীত বহি থাকি পেলাই সেই গোটেই ঘটনাৰ কি সম্ভেদ উলিয়াব পাৰিব আজি কোনোবাজনে আহি পেলাই ক'লে বা এওঁলোক যিকেইজনক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকে ধৰক ক'লে যে জুবিন গাৰ্গে ঢুকুৱাৰ আগদিনাখন পায়স খাইছিল সেইটো আমি কোনোবাই ক'ব পাৰিম নেকি পায়স খাইছিল নে নাই কাৰণ সেই হোটেলখনত গৈ পেলাই ফুটেজ চাব লাগিব আনকি তেওঁ আগদিনাখন কি খাদ্য খাইছিলে বা কি কৰিছিলে সেইবিলাকোতো আচলতে SITয়ে চিজ কৰিব লাগে কিন্তু আজিতো ইমান দিন হৈ যোৱাৰ পাছত সেইবিলাকতো আৰু নাপায় আজি শেখৰনে কোনোবা এজনে কৈছে তেওঁ বমি কৰিছিল বমি কৰোঁতে বিয়েৰ নে কিহবাৰ গোন্ধ পাইছিলে আৰু গাহৰিৰ মাংস ওলাইছিল নে কিবা বুলি কৈছে এতিয়া বিয়েৰ খাইছিল নে নাই আৰু গাহৰিৰ মাংসখিনি যদি খাইছিলে সেইখিনিও পৰীক্ষা কৰিব লাগিছিল কিন্তু সেইবিলাকতো চিজ কৰা নাই কেছটোত এতিয়া ইয়াত সেই মানুহখিনিয়ে যিখিনি কথা কৈ আছে আমি খালি এইখিনিতেই উৎফুল্লিত হৈ আছোঁ যে তেওঁলোক আহিছে তেওঁলোক গৈছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে তেওঁলোক পুলিচৰ মানে SITৰ জিম্মাত আছে আৰু সেইবিলাকৰ ওপৰতে আমি সাংঘাতিক ধৰণৰ চৰ্চা কৰিছোঁ বিজ্ঞ মানুহবিলাকে কথা কৈছে ডাঙৰ মানুহে বহুত বেলেগ দিশ কৈছে
কিন্তু তদন্তটো আচলতে যি ধৰণেৰে যাব লাগিছিল সেই ধৰণে গৈছে নে নাই সেইটোহে মূল কথা আজি SITয়ে গুৱাহাটীত বহি থাকি সেই গোটেই 3-4 দিনৰ যিখিনি ঘটনা সেইখিনি উদ্ধাৰ কৰিব পাৰিব নেকি আজিলৈকে তেওঁলোক কোনো ছিংগাপুৰলৈ যোৱা নাই কিয় যোৱা নাই এতিয়া যাবৰ কাৰণে যিখিনি অনুমতিৰ প্ৰয়োজন সেই অনুমতিখিনি লৈ দিব লাগিব আজি তাত হাই কমিশনাৰৰ অফিচ আছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগ আছে প্ৰিয় দৰ্শক মই গোটেইখিনি কথা শুনোৱাৰ কোনো দৰকাৰ নাই শান্তনু ভৰালীৰ এই কথাখিনি যথেষ্ট তাত উচ্চায়ুক্ত আছে আমাৰ এটা ব্যাগুম গৃহ বিভাগ আছে আৰু প্ৰায়ে কৈ থাকে যে নৰেন্দ্ৰ মোদী চৰকাৰৰ অসমৰ প্ৰতি মৰম ভাল পোৱাৰ কথা ডাবল ইঞ্জিন চৰকাৰৰ কথা আজি 22 দিন হ'ল 22 দিনতো কিন্তু ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো না ছিংগাপুৰলৈ আমাৰ আৰক্ষী যাব পাৰিছে না ছিংগাপুৰত থকা অসমীয়াসকলক ইয়ালৈ আনি সোধা পোছাক কৰিব পাৰিছে নাই পৰা কিয় এই প্ৰশ্নটোৰ উত্তৰ লাগে অসমৰ জনসাধাৰণক তদন্ত চলি আছে চলি গৈ থাকিব আৰু শেষত 3 মাহৰ পিছত প্ৰতিবেদন দিব কিন্তু সেই প্ৰতিবেদনে অসমৰ জনতাক আশ্বস্ত কৰিবনে নে কেৱল এতিয়া তদন্তৰ নামত তদন্ত এই আলেকৰ পালে কুকুৰাচৰৰ ভাগিনীয়েক বিচাৰি এসোপামান মানুহক ধৰি থাকিব আসল দিশ কৰবাত চিটিকি পৰি থাকিব এয়া হ'বলৈ গৈ আছে নেকি অসমৰ ৰাইজে সকলোবিলাক বিচাৰ কৰক আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ